So, hello everyone, as we motion in a plane chapter 2. Previous year question of part 2 discuss করিম ঠিক আছে সো পার্ট 1ত আমি কিমান লৈকে ডিসকাস কৰিছিলো 11 নম্বৰ questions লৈকে ডিসকাস কৰিছিলো 12 নম্বৰ questions এই কোৱেশ্চনটো বহুত ধুনীয়া কোৱেশ্চন হয় ক্লাছিক কোৱেশ্চন হয় যেতিয়া এই চেপ্টাৰটো বুজোৱা হয় আমি জেনেৰেলি এই কোৱেশ্চনটো সলভ কৰাই দিয়া হয় আৰু 2019 আহিছে ঠিক আছে এই কোৱেশ্চনটো ভেক্টৰ বোলা বস্তুটো ৰিয়েল লাইফত ইমাজিন কৰিবলৈ বহুত সহায় কৰে ঠিক আছে আমি কেতিয়াবা দেখোঁ ন বৰষুণ যেতিয়া পৰি থাকে বৰষুণখিনি বেকাকে পৰে কিন্তু গ্ৰেভিটিয়ে চিধাকে টানি আছিলে মোক বেকাকে কেলে পৰিলে বতাহ এজাক দি আছিলে গ্ৰেভিটিটো চব বস্তু চিধাকেই টানে কিন্তু কেতিয়াবা বৰষুণ জাক আমি বেকাকে পোৱা দেখোঁ কেতিয়াবা ন মেক্সিমাম টাইমে দেখোঁ কাৰণ বতাহ অলপ থাকে মানে গ্ৰেভিটিয়ে টানি আছিলে এইটো ডাইৰেকশ্যনত বতাহজাক আছিলে এইটো ডাইৰেকশ্যনত সেইকাৰণে ৰিজাল্টেণ্ট ভেক্টৰটো এইটো গ্ৰেভিটিৰ কাৰণে আছিলে এইটো উইণ্ডৰ কাৰণে আছিলে চ' ৰিজাল্টেণ্ট ভেক্টৰটো এনেকৈ আহিব সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন হয় এই কুৱেশ্যনটো এতিয়া ইয়াত কুৱেশ্যনটো হৈছে ৰেইন ইজ ফলিং ভাৰ্টিকেলি উইথ এ স্পীড অফ 35 মিটাৰ পাৰ ছেকেণ্ড বৰষুণখিনি কিমান স্পীডত পৰি আছিলে 35 মিটাৰ পাৰ ছেকেণ্ডত এইটো ৰেইন ব্লেক কালাৰ দি মই অলপ বল্ড কৰি দিছোঁ এইটো ৰেইন কিমান স্পীডত পৰি আছিলে 35 মিটাৰ পাৰ ছেকেণ্ডত পৰি আছিলে উইণ্ড ষ্টাৰ্টছ ব্লয়িং বতাহ দিব ল'লে আফটাৰ চাম টাইম উইথ এ স্পীড অফ 12 মিটাৰ পাৰ ছেকেণ্ড ফ্ৰম ইষ্ট টু ৱেষ্ট ইষ্টৰ পৰা ৱেষ্ট ডাইৰেকশ্যনত বতাহজাক দিলে এইটো যদি দেখিছন নাই দেখা নাজানো আমাৰ ডাইৰেকশ্যনখিনি ইষ্ট ৱেষ্ট নৰ্থ চাউথ ঠিক আছে কেনি দিলে ইষ্টৰ পৰা ৱেষ্টলৈ দিলে বতাহজাক চ' এই ৰেড কালাৰ দি অকণমান ডাঠ কৰি দিছোঁ এইটো ৰেইন হয় কোন ডাইৰেকশ্যনটো কি ইষ্ট টু ৱেষ্ট কিমান স্পীডত দিলে 12 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে চ' আমি যদি পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনৰ কথাও চাওঁ তেতিয়াও কি হ'ব তাৰ ডাইৰেকশ্যনটো কেনেকৈ পাম এনেকৈ পাম ডায়গনেলডাল পামনে ৰিজাল্টেণ্ট ভেক্টৰ ডায়গনেলডাল পাম এইটো এটা পেৰেলগ্ৰাম হ'ব তহঁতি অকণমান স্কেল দি ভালকৈ আপ চ' আমি ৰিজাল্টেণ্ট ভেক্টৰটো মই ভি ভেক্টৰ নাম দিছোঁ ৰিজাল্টেণ্ট ভেক্টৰটোৰ ডাইৰেকশ্যন কি হ'ল অ' চি অ' এটো কি হয় ৰেইন অ' বিটো কি হয় উইণ্ড চ' ৰিজাল্টেণ্ট যোনটো বৰষুণখিনি আচলিছে পৰিব সেইটো কি হ'ল অ' চি কুৱেশ্যনটো সুধিছে ইন হুইচ ডাইৰেকশ্যন শুড এ বয় ৱেইটিং এট আ বাছ ষ্টপ হোল্ড দিছ আমব্ৰেলা নীতি দিবৰ কাৰণে এটা ল'ৰা বাছ ষ্টেণ্ডত ৰখি আছিলে নীতি দিবৰ কাৰণে সেই আমব্ৰেলাটো ছাতিটো কোনটো ডাইৰেকশ্যনত ল'ব লাগিব ঠিক আছে চ' ভেলচিটি অফ দ্য ৰেইন ভি আৰ ইজুকেল টু অ' এ ভেক্টৰ 35 মিটাৰ পাৰ ছেকেণ্ড ডায়েগ্ৰামত চাই লওঁ velocity of wind VW vector equal to OB equal to 12 meter per second. The magnitude of resultant vector 0 90 degree আছে এটাৰ মাজত so V is equal to root over VR square plus resultant vector magnitude to কিমান পালো আমি 37 meter per second. Let the resultant vector makes an angle theta with the vertical. Vertical মানে কোনটা এডাল ধৰি লোৱা হৈছে যে এই ৰিজাল্টেণ্ট ভেক্টৰটোৱে এংগল থিটা বনাইছে কাৰ লগত ভাৰ্টিকেলৰ লগত ঠিক আছে এতিয়া যদি আমি এই ডায়াগ্ৰামটো চাওঁ এইটো এটা ট্ৰাইংগল এইটো 90 ডিগ্ৰী চ' এই এংগলটো লৈছোঁ থিটা এইটো তেতিয়াহ'লে টেন থিটা মানে কিমান পাম টেন থিটা এ চি বাই অ' এ
পামনে পামনে ডেফিনেটলি পাম চ' মই টেন থিটা মানে কি লিখিছোঁ এ চি বাই অ' এ চ' এ চি কিমান আছিলে চা এইডোখৰ আৰু এইডোখৰ সমান হয় মোৰ ডায়েগ্ৰামটোত সমান নাই হোৱা সমান হয় চ' এ চি কিমান হ'ল 12 দেন অ' এ কিমান অ' চৰি অ' চি হ'ব ন উহু, 37টো নহ'ব এইটো ইয়াত ভুল হৈ আছে হা এইটো 35 হ'ব ন যদি মই এইটো ট্ৰাইংগল লওঁ হৈ যায় কেতিয়াবা এইটো ট্ৰাইংগল লওঁ এই ট্ৰাইংগলটো উঠাই আনিছোঁ 90 ডিগ্ৰী এংগলটো কাৰ মাজত বনিছে ঠিক আছে ইয়াত অ' এইটো থিটা এ আৰু চি পাৰ্পেণ্ডিকুলাৰ বাই বেছ আছিলে চ' পাৰ্পেণ্ডিকুলাৰ এ চি ডিভাইডেড বাই অ' এইটো কৰি চাবি হা 35 এইটো কিমান ওলাব আৰু এইটো অ' চি নহ'ব অ' এ এইটো কিমান হয় চাচোন কেলকুলেটৰ মাৰ মোবাইল এইটো কিমান কিমান ক'লি থিটা ইকুৱেল টু 0.342 ৰবি মই উলিয়াই চাই লওঁ হে নহয় অঁ 12 ডিভাইডেড বাই 35 কৰিলে এইটো ওলাবগৈ 18.942 ঠিক আছে এপ্ৰক্সিমেটলি 19 so hence the boy should hold the umbrella bending it towards east making an angle 90 degree with the vertical তাৰমানে কি থিটাটো কিমান পালোঁ 19 ডিগ্ৰী পালোঁ তাৰমানে এই আমব্ৰেলাটোৱে কিমান ডিগ্ৰী এংগল বনাব লাগিব ভাৰ্টিকেলৰ লগত আমব্ৰেলাৰ যোনটো ডাইৰেকশ্যন হ'ব এই ডাইৰেকশ্যনটোৱে কিমান ডিগ্ৰী বনাব লাগিব মানে ছাতিটো সি মানটোৱে এনেকৈ লৈ থাকোঁতে এনেকৈ ল'ব লাগিব ছাতিটো বৰষুণটো তেতিয়া এনেকৈ বাচিব ঠিক আছে কোনোবাই যে বিচাৰিছ এই হৰাইজেণ্টেলৰ লগত উলিয়াই দিওঁ কুৱেশ্যনটো এনেকুৱাও থাকিব পাৰে হৰাইজেণ্টেলৰ লগত সি কিমান ডিগ্ৰী এংগলত ছাতিটো ৰাখিব লাগিব তেতিয়া আমি এই এংগলটো উলিয়াম ঠিক আছে এতিয়া এই এংগলটো পাই গ'লোঁ 90 ডিগ্ৰী এই এংগলটো পাই যাম গোটেইটো কিমান আছে 180 ডিগ্ৰী এইটো 90 ডিগ্ৰী হয় এই দুটা প্লাছ কৰিলে 90 ডিগ্ৰী হয় কিমান হ'ল 71 ডিগ্ৰী এইটো যদি এইটো উলিয়াব দিয়ে 71 ডিগ্ৰী কুৱেশ্যনটো বুজি পালি নাই বস্তুটো বুজি পালি নাই আৰু এইটো ভুল হৈ আছিলে ভালেই হ'ল চবেই বুজি পালি নে ঠিক আছে লিখি ল
হ'ল বাকীকেইটাৰ হ'ল ঠিক আছে ষ্টেট পেৰেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন প্ৰথম কুৱেশ্যনটো হৈছে হ'ল এইটো ষ্টেট কৰিব কৈছে and derive an expression for the resultant of two vectors p vector and q vector inclined to each other at an angle theta মানে দুটা ভেক্টৰৰ মাজত এংগলটো যদি থিটা হয় সাপোজ এডাল ভেক্টৰ এনেকৈ আছে প্ৰথম কুৱেশ্যনটো বুজি পালি পেৰেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনটো ষ্টেট কৰিব গৈছে থিটা হয় সিহঁতৰ মাজৰ ৰিজাল্টেণ্টটো এটা এক্সপ্ৰেশ্যন উলিয়াব কৈছে এই দুডাল ভেক্টৰ সাপোজ এডাল ভেক্টৰ এ এডাল ভেক্টৰ বি বা ইয়াত পি কিউ দিছে ন ইয়াত পি কিউ দি দিছে সাপোজ এডাল পি এডাল কিউ ইহঁতৰ মাজৰ যোনটো ৰিজাল্টেণ্ট হ'ব পি আৰু কিউ ভেক্টৰ সেই ৰিজাল্টেণ্টটো কি উলিয়াব কৈছে এক্সপ্ৰেশ্যনটা আমাক ডিৰাইভ কৰিব কৈছে ঠিক আছে চ' প্ৰথম পেৰেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন এইটো চবেই আমি জানোৱেই if two vectors can be represented both in magnitude and direction by the two adjacent sides of a parallelogram যদি দুডাল ভেক্টৰ এটা পেৰেলোগ্ৰামৰ দুডাল এডজাসেন্ট সাইডে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ from a common point এটা common pointৰ পৰা from a common point টো যে important হয় দেই then their resultant is completely represented both in magnitude and direction by the diagonal of the parallelogram drawn from that point যোনটো কমন পইণ্টৰ পৰা ভেক্টৰকেইটাক আমি ড্ৰ কৰিলোঁ সেই কমন পইণ্টটোৰ পৰা সেই পেৰেলোগ্ৰামটোৰ ডায়গনেলডালে সেই দুইডাল ভেক্টৰৰ ৰিজাল্টেণ্টটো বা দুইটা ভেক্টৰৰ ৰিজাল্টেণ্টটো বুজাব ঠিক আছে ৰিজাল্টেণ্টটো ৰিপ্ৰেজেণ্ট কৰিব both in magnitude and direction ঠিক আছে এটা নেক্সট কি কৰিবলৈ কৈছে আমাক এক্সপ্ৰেশ্যনটা উলিয়াব কৈছে দুডাল ভেক্টৰ পি আৰু কিউ সাপোজ পি ভেক্টৰ এডাল আৰু কিউ ভেক্টৰ এডাল আয়তৰ মাজৰ এংগলটো থিটা মই পি ভেক্টৰডাল ইয়াত এনেকৈ ড্ৰ কৰিলোঁ আৰু মই কিউ ভেক্টৰডাল এইডোখৰলৈ লৈ আহিলোঁ তেতিয়াও পি ভেক্টৰৰ লগত কিউ ভেক্টৰডালে কিমান এংগল বনাব থিটা ডায়াগ্ৰামটো এইটো চ' ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনৰ মতে এইটো পি পি প্লাছ কিউ ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনৰ মতে ৰিজাল্টেণ্টটো কি হ'ব সেই যোনটো ট্ৰাইংগল ফৰ্ম হৈছে তাৰ ক্লজিং ছাইডডাল তাৰ ৰিজাল্টেণ্ট হ'ব কিন্তু ডাইৰেকশ্যনটো কি হ'ব অপজিট অৰ্ডাৰ মানে পি ভেক্টৰৰ অৰ্ডাৰ এইটো হ'ল কিউ ভেক্টৰৰ অৰ্ডাৰ এইটো হ'ল চ' ৰিজাল্টেণ্টৰ অৰ্ডাৰটো এনেকৈ হ'ব তাৰ অৰ্ডাৰটো অপজিট ডাইৰেকশ্যনত হ'ব মানে এনেকৈ ঘূৰিলে গোটেইকেইটা মিল খাব নালাগে এটা এনেকৈ খুন্দা মাৰিব লাগে কোনে খুন্দা মাৰিব ৰিজাল্টেণ্টটোৱে বুজি পোৱা গ'ল কথাটো কনচিডাৰ টু ভেক্টৰ্ছ পি এণ্ড কিউ দুটা ভেক্টৰ আমি কনচিডাৰ কৰিছোঁ ৰিপ্ৰেজেণ্টেড both in magnitude and direction by the sides OA and AB OA আৰু OB দুটা ট্ৰাইংগলৰ ছাইড হয় এই OA ভেক্টৰে কি ৰিপ্ৰেজেণ্ট কৰিছে পি ভেক্টৰ আৰু AB ভেক্টৰে কি ৰিপ্ৰেজেণ্ট কৰিছে কিউ ভেক্টৰ ঠিক আছে অফ দ্য ট্ৰাইংগল OAB এই OAB ট্ৰাইংগলটোত ৰিপ্ৰেজেণ্ট কৰিছে ঠিক আছে According to triangle law of vector addition, resultant R is given by the closing side OB. কোনে দিব? Closing side OB কি দিব? Resultant R vector.
taken in reverse order দিব from B draw BN sorry from B BN is draw B ৰ পৰা BN এডাল draw কৰা হ'ল perpendicular to ON produce OA হয় OA produce মই এখানে PDF টো share নকৰো perpendicular to OA produce OA যোনডাল produce হ'ব তাত আমি এটা perpendicular draw কৰিছো এডাল কোণ BN then angle BAN equal to theta angle BAN এটো theta হ'ব কাৰণ দুটা কোৱেশ্চনটোতে দিয়া আছে দুইটা ভেক্টৰৰ মাজৰ এংগলটো কিমান থিটা OA is equal to P AB is equal to Q OB is equal to R ঠিক আছে from right triangle BNA triangle এটো triangle মই দাঙি লৈছো এটো এংগল কিমান হ'ল থিটা we have BN এটো কি perpendicular এটো base hypotenuse BN by AB মানে sin theta is equal to BN by AB হ'ব হ'বনে হ'ব perpendicular by hypotenuse sin theta equal to so BN equal to কিমান পালো AB sin theta AB মানে কি আছিলে Q আছিলে সা AB মানে Q আছিলে নে AB সাইডটো Q ৰিপ্ৰেজেন্ট কৰিছে বা এই লিখিও লৈছো AB মানে Q so Q sin theta and cos theta কিমান পাম AN by BN AN by BN no AN by BN so AN equal to AB cos theta AB মানে কি আসলে Q cos theta AB মানে Q আসলে so আমি কি পালো ইয়াত BN মানে Q sin theta পালো আৰু AN মানে Q cos theta পালো এ লিখিলো এখিনি মানে এখিনি যদি লিখি ললে নেক্সট পেজটো বুজাওতে হে লিখা বস্তুখিনিৰ লগত মানে মিলাই যাব পৰা যাব এইটো স্যার 19ত আহিছে 23ত আহিছে তো 25তো আহিব পাৰে এক বছৰ তো লিখা মই পানী অলপ খাইছো
হৈছেনে? নাই হোৱা। অঁ আজিকালি ট্ৰেইনবোৰ অলপ বেছিকৈ সোমোৱা হ'ল নি বাৰু? না মই এইডোখৰ জেগাতে ক্লাছ 8ৰ পৰা আছোঁ। মই সৰু হৈ থাকোঁতে যিমান ট্ৰেইনৰ হৰ্ণ শুনিছিলোঁ আজিকালি বেছিকৈ শুনো। হৈ গ'ল? নাই হোৱা, হৈ গ'ল। এতিয়া কোনটো ট্ৰাইংগল আছিলে? OBN। OBN এই গোটেই ট্ৰাইংগলটো ল'লোঁ এতিয়া। আমাক লাগে এইডাল, আমাৰ টাৰ্গেটটো এইডাল OBN। এই গোটেই ট্ৰাইংগলটো চা, তহঁতৰ কপিত ডায়েগ্ৰামটোত চা, O এইটো BN ৰাইট এংগল ট্ৰাইংগল। পাইথাগোৰাছ থিয়ৰমতে OB স্কোৱাৰ ইজ ইকুৱেল টু ON স্কোৱাৰ প্লাছ BN স্কোৱাৰ। ঠিক আছে, এতিয়া চা, আগত চা আমি এনেকৈ আছিলে ডায়েগ্ৰামটো, হয়নে? এনেকৈহে আছিলে ডায়েগ্ৰামটো। চ' ON জেগাত OA প্লাছ AN লিখিব পাৰিম। OA প্লাছ AN, OA ইজ ইকুৱেল টু P, OA ইজ ইকুৱেল টু P, OB ইকুৱেল টু R হয়, এইটো R, এইটো P আছিলে, এইটো Q আছিলে। ON ইজ ইকুৱেল টু P, AN ইজ ইকুৱেল টু Q cos থিটা, পাইছোনে? পাইছোনে? আৰু BN ইজ ইকুৱেল টু Q sin থিটা হোল স্কোৱাৰ হ'ব। চ' এইটো A প্লাছ B হোল স্কোৱাৰ ভাঙি দিলোঁ। চ' R স্কোৱাৰ ইজ ইকুৱেল টু P স্কোৱাৰ প্লাছ টুৱাইচ PQ প্লাছ Q স্কোৱাৰ মানে PQ cos থিটা, P স্কোৱাৰ cos স্কোৱাৰ থিটা প্লাছ Q স্কোৱাৰ sin স্কোৱাৰ থিটা, Q স্কোৱাৰ cos স্কোৱাৰ থিটা প্লাছ Q স্কোৱাৰ sin স্কোৱাৰ থিটা। ইয়াৰ পৰা যদি Q স্কোৱাৰটো কমন লওঁ, cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা, আগৰখিনি একে থাকিব এজ ইট ইজ। চ' cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1। চ' R স্কোৱাৰ ইকুৱেল টু P স্কোৱাৰ প্লাছ Q স্কোৱাৰ প্লাছ 2PQ cos থিটা। চ' R ইকুৱেল টু P স্কোৱাৰ প্লাছ Q স্কোৱাৰ প্লাছ টুৱাইচ PQ cos থিটা। চ' এইটোৱে আমাৰ এক্সপ্ৰেশ্যন হয় ৰিজাল্টেণ্টৰ কাৰণে। চ' আমি গোটেই এই বস্তুখিনিত কি কৰিলোঁ? আমি কি কৰিলোঁ? প্ৰথমতে আমি দুটা ভেক্টৰ ল'লোঁ, কেনেকৈ ল'লোঁ? ট্ৰাইংগলৰ দুটা ছাইড হিচাপে। এইডাল তাৰ ৰিজাল্টেণ্ট হ'ব ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনৰ মতে। আমি এডাল ছাপ'জ এইটো OAB এডাল প্ৰডিউচ কৰিলোঁ BN, ক'ত OA প্ৰডিউচত, মানে BN এডাল পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ। এই ট্ৰাইংগলটোৰ পৰা আমি কি ল'লোঁ? এইটো যদি মানে A আৰু B যদি এংগলটো থিটা হয়, এই এংগলটো থিটা হ'ব। ইয়াৰ পৰা cos থিটা আৰু sin থিটাৰ ভেলুটো উলিয়ালোঁ। তাৰপৰা আমি গোটেই ডাঙৰ ট্ৰাইংগলটো ল'লোঁ। ঠিক আছে, cos থিটা আৰু sin থিটাৰ পিছত বাকী যিখিনি কৰিবলগীয়া থাকিলে আমি কৰিলোঁ। আমি কি উলিয়ালোঁ? এই ছাইডকেইটা মানে এইটো ছাইড উলিয়ালোঁ আমি। ঠিক আছে, এইডোখৰ উলিয়ালোঁ, হয়নে? এই পাৰ্টটো আৰু এই পাৰ্টটো আমাৰ ওচৰত এইটো পাৰ্ট আছিলেই, এইডোখৰ আছিলেই, আমাৰ ওচৰত এইটো পাৰ্ট আছিলেই P, এইটো পাৰ্ট আছিলেই Q, এইটো পাৰ্ট আছিলেই R। নথকা পাৰ্টটো কোনডোখৰ? এইডোখৰ, হয়নে? BN আৰু AN আমাৰ ওচৰত নাছিলে। ঠিক আছে, আমি cos থিটা আৰু sin থিটাৰ পৰা কি উলিয়ালোঁ? BN আৰু AN। তাৰপৰা পাইথাগোৰাছ থিয়ৰম, গোটেই অভাৰঅল গোটেই ট্ৰাইংগলটো ল'লোঁ, পাইথাগোৰাছ থিয়ৰম তাত এপ্লাই কৰিলোঁ, এপ্লাই কৰি চবৰে ভেলু পুট কৰিলোঁ, ওলাই গ'ল। চ' তিনিটামান ষ্টেপে আছে। ফাৰ্ষ্ট ষ্টেপটো কি হয়? আমি
ট্ৰাইংগুলাৰ দুটা ছাইডত ভেক্টৰকেইটাক প্লেচ কৰিলোঁ। ছেকেণ্ড ষ্টেপটোত এটা ভেক্টৰৰ প্ৰডিউচত যোনটো ON হৈছেগৈ বা OA প্ৰডিউচক কি কৰিছোঁ আমি BN পৰা B পৰা এডাল পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ। তাৰপৰা যোনটো আমাৰ এটা ছাইডত এটা ট্ৰাইংগল এটা ফৰ্ম হ'ল, ৰাইট এংগল ট্ৰাইংগল BAN, তাৰ পৰা আমি cos থিটা sin থিটাৰ সহায় লৈ BN আৰু AN উলিয়ালোঁ। তাৰপৰা আমি অভাৰঅল গোটেই ডাঙৰ ৰাইট এংগল ট্ৰাইংগলটো লৈ পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰি আমি আনচাৰটো উলিয়াই দিলোঁ। এতিয়া মই এই লাষ্টত যে মই বস্তুটোৰ কথা যেনেকৈ ক'লোঁ যে কি কৰিলোঁ ষ্টেপ বাই ষ্টেপ, তেনেকৈ যদি আমি ডিৰাইভেশ্যন এটা কৰাৰ পাছত তেনেকৈ চাওঁ যে কি কৰিলোঁ, তাৰপাছত যদি আকৌ এবাৰ চেষ্টা কৰোঁ, আমাৰ মনত বেছি সোনকালে ৰ'ব। আমি এক্সামত গৈ কনফিউজ কম হ'ম। আমি এক্সামত কনফিউজন আমাৰ কিয় হয়, এইটোৱে সেইটোৰ লগত আমি এটা বস্তুত গৈ ইটো বস্তুত গৈ পাই যাওঁগৈ, কাৰণ আমি বেছিকৈ মুখস্থ কৰা লিখে কৰোঁ। ষ্টেপকেইটানো কি কি হয়, আমি ফ্ল' চাৰ্ট এখন যদি বনাই লওঁ যে ফাৰ্ষ্ট ষ্টেপত কি কৰিলোঁ, ছেকেণ্ড ষ্টেপত কি কৰিলোঁ, থাৰ্ড ষ্টেপত কি কৰিলোঁ, ৰাফকৈ, তাৰপিছত যদি আমি ডেৰিভেশ্যনটো কৰোঁ, আমাৰ বেছি সোনকালে মনত ৰ'ব। হ'লে লিখি এডোখৰ লাগে। তই হৈ গ'লে কৈ দিবি আকৌ, যাৰ হৈ যায় সিয়ে কৈ দিবি সোনকালে। চ' 2022 আহিছে, ইফ A vector and B vector are two vectors making an angle theta between them, write the expression for the resultant vector, আৰু এইটো এক্সপ্ৰেশ্যন হয় তাৰ ৰিজাল্টেণ্ট ভেক্টৰ এক্সপ্ৰেশ্যন, R is equal to root over A square plus B square plus twice AB cos theta, যিহেতু ভেক্টৰকেইটা A আৰু B দিছে। হোৱাট আৰ দ্য মেথডছ অফ ভেক্টৰ এডিশ্যন, আমাৰ মেথডকেইটা সুধিবলৈ মানে আমাক বিচাৰিছে কি কি, ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন, পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন, পলিগন ল অফ ভেক্টৰ এডিশ্যন। এই কুৱেশ্যনটো যেতিয়া কোনো মানে চব ষ্টুডেণ্ট নহয়, কিছুমান ষ্টুডেণ্টে কৈ নাযায়, এই ডট প্ৰডাক্ট ক্ৰছ প্ৰডাক্ট লিখি থৈ আহিব মেথডছ অফ ভেক্টৰ এডিশ্যনৰ জেগাত। হৈ গ'ল বাকীটা। একো নাই, একো নাই, তই এক ছেকেণ্ড বুলি নিদিলেও হ'ব, মোক অকণমান তই লাহে লাহে লিখ, একো নাই, কেছ নাই।
তো দেখি পাইছ এ বডি ইজ এক্সিকিউটিং এ ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন 2022ত আহিছে হা এটা বডি ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন এটা কটাই আছে মানে সি এনেকৈ ঘূৰি আছে মেনশ্যন এনি টু প্ৰপাৰ্টিজ অফ দিছ মোশ্যন এই ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনটো দুটা প্ৰপাৰ্টিজ আমাক সুধিছে ডাইৰেক্ট কুৱেশ্যনটো এনেকৈ সোধা নাই মেনশ্যন টু প্ৰপাৰ্টিজ অফ ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন এনেকৈ সোধা নাই কিন্তু কুৱেশ্যনটো সেইটোৱে কিন্তু কুৱেশ্যনটো অকণমান সজাই পিনি আমাক দিছে কি হয় দ্য মেগনিটিউড অফ দ্য ভেলচিটি ৰিমেইনছ কনষ্টেণ্ট পইণ্ট নম্বৰ 1 থ্ৰু আউট দ্য মোশ্যন ভেলচিটিৰ মেগনিটিউডটো কি হয় গোটেই মোশ্যনটোত কি হয় ইকুৱেল হয় বাট দ্য ডাইৰেকশ্যন অফ ভেলচিটি কণ্টিনিউৱাছলি চেঞ্জেছ কিন্তু ভেলচিটি যোনটো ডাইৰেকশ্যন হয় ই এনি টাইম চেঞ্জ হৈ আছে মানে বডিটো যেতিয়া মুভ কৰি আছে ই প্ৰতিটো পইণ্টত কি হৈছে ভেলচিটি ডাইৰেকশ্যনটো চেঞ্জ হৈ আছে ইভেন দো দ্য স্পীড ইজ কনষ্টেণ্ট যদিও স্পীডটো কনষ্টেণ্ট হয় দ্য বডি এক্সপিৰিয়েঞ্চেছ এন এচিলাৰেশ্যন ডাইৰেক্টেড টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ ইটছ পাথ যদিও স্পীডটো কনষ্টেণ্ট হৈ আছে বডিটো এটা এচিলেট এক্সপিৰিয়েঞ্চ কৰি আছে এচিলাৰেশ্যনটো কি কোনপিনে আছে নিজৰ চেণ্টাৰৰ পিনে আছে দিছ ইজ কল্ড চেণ্ট্ৰিপিটেল এচিলাৰেশ্যন লিখিলোঁ মই তহঁতি দেখি পাবলৈ অসুবিধা হ'ব বুলি ভাবিছিলোঁ কিন্তু তহঁতি যদিও অসুবিধা যদি হয়ও এই স্ক্ৰীনখন জুমো কৰিব পাৰ ন গুগল মিটত মোবাইলত ধৰি লৈ যোনখন স্ক্ৰীন ওলাই আছে সেই স্ক্ৰীনখনত এনেকৈ কৰি দিলে জুম হৈ যায় হৈ গ'লে থামছ আপ
হ'ল নে দেৱাশিষ একো নাই তই হৈ গ'লে লাইক এটা দি দিবি এতিয়া এইটো ইম্পৰ্টেণ্ট হয় এইটো ইম্পৰ্টেণ্ট দেই সঁচাকৈ এইটো ইম্পৰ্টেণ্ট ইয়াত দিছে ফাইণ্ড আউট এক্সপ্ৰেশ্যন আইডাৰ ফৰ টাইম অফ ফ্লাইট এইটো অৰ আছিলে মানে কুৱেশ্যনটোত অৰ মেক্সিমাম হাইট অফ এন অবজেক্ট ইন এন ইনক্লাইন প্ৰজেকশ্যন আমি দুইটাই কৰিম টাইম অফ ফ্লাইট এটা প্ৰজেক্টাইলৰ আৰু মেক্সিমাম হাইট দুইটাই উলিয়াম ঠিক আছে যিকোনো এটা বস্তু দলিয়াই দিলোঁ সি কিমান টাইম এয়াৰত থাকিলে সেইটো আমি কি বুলি কওঁ টাইম অফ ফ্লাইট কনচিডাৰ এ বডি হুইচ ইজ প্ৰজেক্টেড উইথ এন ইনিচিয়েল ভেলচিটি ইউ মেকিং এন এংগল থিটা উইথ দ্য হৰিজণ্টেল আমি এটা বডি প্ৰজেক্ট কৰিলোঁ আৰু যেতিয়া বডিটো প্ৰজেক্ট কৰিলোঁ কিমান ভেলচিটিত ইনিচিয়েল ভেলচিটি তাত ইউ আছিলে সেই ইউ ভেলচিটিটোৱে হৰিজেণ্টেলৰ লগত থিটা এংগল বনাইছে তেতিয়াহ'লে এই ইউ ভেলচিটিটো হৰিজেণ্টেল কম্পনেণ্টটো কি হ'ব ইউ কছ থিটা ভাৰ্টিকেল কম্পনেণ্টটো কি হ'ব ইউ চাইন থিটা ত' হৰিজেণ্টেল কম্পনেণ্টটো কি ইউ কছ থিটা ভাৰ্টিকেল কম্পনেণ্টটো কি ইউ চাইন থিটা হ'ল এতিয়া কথাটো হৈছে আমি টাইম অফ ফ্লাইটটো টি এফ বুলি ধৰি লৈছোঁ ইমান টাইম সি বতাহত আছিলে বুলি ধৰিলোঁ ঠিক আছে এয়াৰত আছিলে ডিছপ্লেচমেণ্টটো চা যেতিয়া বডিটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ল গৈ ইয়াত পালেগৈ অ'কে হৰিজেণ্টেল ডিছপ্লেচমেণ্ট আমি পাইছোঁ ভাৰ্টিকেল ডিছপ্লেচমেণ্ট এটা পাইছোঁ নি কাৰণ ওপৰলৈ গৈ সি আকৌ ঘূৰি মাত্ৰে পৰিলে ভাৰ্টিকেলি তাৰ ডিছপ্লেচমেণ্ট কিমান হ'ল জিৰ' হ'ল এই টি এফ টাইমত ভাৰ্টিকেলি তাৰ ডিছপ্লেচমেণ্ট কিমান হ'ল জিৰ' হ'ল চ' লেট টি এফ বি দ্য টাইম অফ ফ্লাইট নেট ভাৰ্টিকেল ডিছপ্লেচমেণ্ট কভাৰ ডিউৰিং দ্য টাইম অফ ফ্লাইট কিমান হ'ল জিৰ' চ' আমি ভাৰ্টিকেলি গোটেই কম্পনেণ্টছখিনি চাম আমি জানো যে উই ন' ডেট এছ ইজুকেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ এছ মানে কিমান হ'ল ভাৰ্টিকেল ডিছপ্লেচমেণ্ট কিমান হ'ল জিৰ' এই গোটেইখিনি ভাৰ্টিকেলি চাই আছোঁ ইউ ভাৰ্টিকেল ভেলচিটি কম্পনেণ্ট কি আছিলে ইউ চাইন থিটা টি টাইম অফ ফ্লাইট টি এফ হাফ এচিলেশ্যন কি লাগিব এচিলেশ্যন ডিউ টু গ্ৰেভিটি কিন্তু কি হ'ব তললৈ লাগিব আমি বস্তুটো প্ৰজেক্ট কোনপিনে কৈছিলোঁ ওপৰলৈ কৈছিলোঁ চ' ইয়াত মাইনাছ জি আহিলে এগেইন স্মল টি জেগাত টি এফ স্কোৱাৰ আহিলে চ' এইটো জিৰ' হৈ গ'ল চ' হাফ অফ জি টি এফ স্কোৱাৰ ইকুৱেল টু ইউ চাইন থিটা টি এফ চ' এটা টি এফ কেঞ্চেল হৈ গ'ল টি এফ ইকুৱেল টু কিমান পালোঁ টু ইউ চাইন থিটা বাই জি এইটোৱে এই ইকুৱেশ্যনৰ মোশ্যনৰ পৰাই আমি টাইম অফ ফ্লাইটটো উলিয়াব পাৰোঁ বস্তুখিনি ভাৰ্টিকেলি ভাবিলেই হ'ল আৰু একো নাই বস্তুটো ভাৰ্টিকেলি ভাবি ছল্ভ কৰি দিলেই হৈ গ'ল হৈছেনে বেছি সোনকালে কৰি দিছোঁ ন বঢ়িয়া এতিয়া কি লৈছোঁ এতিয়া কি উলিয়াম মেক্সিমাম হাইট লেট এইচ এম বি দ্য মেক্সিমাম ভাৰ্টিকেল ডিষ্টেঞ্চ তহঁতৰ কপিখনত আছে এইচ এমটো কি হয় মেক্সিমাম ভাৰ্টিকেল ডিষ্টেঞ্চ এই পইণ্টটো যেতিয়া পাবগৈ তাত ভেলচিটি কিমান হৈ যাব জিৰ'
ইয়াৰ পৰা ঘূৰি আহিব, ইয়াৰ পৰা তললৈ ঘূৰি আহিব, হয়নে? ভেলচিটি কি হ'ব? 0 হ'ব। চ' এই ইকুৱেশ্যনৰ মোশ্যনটোত আমি যদি পুট কৰোঁ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু টুৱাইছ এ এছ, বস্তুখিনি ভাৰ্টিকেলিয়ে চাই আছোঁ, ইউ মাইনাছ ইউ চাইন থিটা, এইটো ভাৰ্টিকেল কম্পনেণ্টছ আছিলে, ভেলচিটি আছিলে এইটো ইউ চাইন থিটা, এইপিনে আছিলে ইউ কছ থিটা। চ' ইউ জেগাত কি ল'ম? ইউ চাইন থিটা হোল স্কোৱাৰ ইকুৱেল টু 2, এই জেগাত কি হ'ব? মাইনাছ জি, এছৰ জেগাত কি হ'ব? এই ডিষ্টেঞ্চটো লৈছোঁ ন, এইচ এম। চ' 2HM ইজ ইকুৱেল টু ইউ চাইন থিটা, চৰি 2GHM ইজ ইকুৱেল টু ইউ চাইন থিটা হোল স্কোৱাৰ পাম। ইয়াৰ পৰা আমি এইচ এমটো কেনেকৈ উলিয়াব পাৰিম? ইউ চাইন থিটা হোল স্কোৱাৰ বাই 2G। চ' ইউ চাইন স্কোৱাৰ থিটা বাই 2G। হ'লনে? হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 18, হোৱাট ডু ইউ মিন বাই ইকুৱেলিটি অফ ভেক্টৰ্ছ? ইকুৱেলিটি অফ ভেক্টৰ্ছ মানে কি হয়? ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো, ইফ এ ভেক্টৰ ইজ এ ভেক্টৰ দেন ড্ৰ এ ভেক্টৰ হুইচ ইজ ইকুৱেল টু 3a ভেক্টৰ। দুটা কুৱেশ্যন আছে, ইজি কুৱেশ্যন। টু ভেক্টৰ্ছ আৰ ইকুৱেল, দুডাল ভেক্টৰ ইকুৱেল হয় ইফ দে হেভ ছেম মেগনিটিউড, যদি সিহঁতৰ ছেম মেগনিটিউড এণ্ড ডাইৰেকশ্যন। দুডাল ভেক্টৰ্ছ কেতিয়া ইকুৱেল হয়? যেতিয়া সিহঁতৰ দুটাৰ মেগনিটিউড আৰু ডাইৰেকশ্যন ইকুৱেল হয়। দিছ মিনছ ডেট দে হেভ ছেম লেংথ, সিহঁতৰ লেংথটো সমান হয়, এণ্ড পইণ্ট ইন দ্য ছেম ডাইৰেকশ্যন, আৰু সিহঁতি একটা ডাইৰেকশ্যনৰ পিনে পইণ্ট কৰি আছে। ছেকেণ্ড কুৱেশ্যনটো, যদি এ ভেক্টৰ এটা ভেক্টৰ হয় তেতিয়া এনেকুৱা এটা ভেক্টৰ ড্ৰ কৰিব লাগে যোনটো ভেক্টৰ ইকুৱেল টু ঠাইছে। চ' আমি জাষ্ট এডাল ভেক্টৰ ড্ৰ কৰি ল'লোঁ, তহঁতি স্কেলেদি ড্ৰ কৰিবি এইটো বস্তু। এ ভেক্টৰ, ছাপ'জ এ ভেক্টৰ যদি 2 চেণ্টিমিটাৰ দিছোঁ, আৰু এডাল ভেক্টৰ পেৰেলেল টু এ ভেক্টৰ ড্ৰ কৰিবি, ইয়াতকৈ 3 গুণ বেছি নহয়, এইটো 6 চেণ্টিমিটাৰ ড্ৰ কৰি দিবি, বছ সিমানেই কাম আছে। 23 আহিছে।
দেৱাশিষ আজিও ডাটা সেইখন নিব হ'ল বিদ্যুমতো হৈ গ'ল চাগে বিদ্যুম হ'ল এইটো গিভেন আছে হা You know that range of an inclined projectile is expressed as given below. R is equal to V naught 2 sin theta by G. এটা projectile range আমাক কি দিছে এক্সপ্ৰেশ্যনটো গিভেন আছে from the expression so that the range in case of a vertically projected body is 0. কি দিছে ভাৰ্টিকেলি প্ৰজেক্টেড বডি এটাত ৰেঞ্জটো কিমান বুলি কৈছে 0 বুলি আমাক শ্ব' কৰিব কৈছে এই একো কৰিব নালাগে এই এক্সপ্ৰেশ্যনটো দিয়াই আছে ইন কেছ অফ এ ভাৰ্টিকেলি প্ৰজেক্টেড বডি মানে বডি এটা ভাৰ্টিকেলি ডাইৰেক্ট ওপৰলৈ দলিয়াই দিয়া হৈছে এংগুল কিমান বনিছে 90 ডিগ্ৰী হেন্স দ্য লাইন অফ প্ৰজেকশ্যন ইজ মেকিং 90 ডিগ্ৰী উইথ দ্য হৰিজেণ্টেল লাইন অফ প্ৰজেকশ্যনে 90 ডিগ্ৰী বনাইছে তাৰমানে থিটা নট ইয়াত যোনটো থিটা নট দিয়া আছে কি না ভি নট স্কোৱাৰ চাইন 2 থিটা নট বা জি দিয়া আছে চ' আৰ ইজ ইকুৱেল টু কি ভি স্কোৱাৰ চাইন 2 ইণ্টু 90 ডিগ্ৰী বাই জি ভি নট স্কোৱাৰ চাইন 180 ডিগ্ৰী বাই জি চ' কিমান পাম ভি নট স্কোৱাৰ ইণ্টু 0 বাই জি 0 চিম্পল বুজি পালেই কৰিব পাৰি এইটো কুৱেশ্যন কিন্তু আমাৰ মাইণ্ডত এটা বস্তু আহি যায় চ' ডেট বুলি কোৱাৰ লগে লগে যেন কিবা বহুত এইখিনি কৰি দেখাব লাগিব হয়নে তাৰ পৰাহে মাইণ্ডটো ষ্টাৰ্ট হয় তথাপি চাৰ্কুলাৰ মোচন বস্তু উঠাই দিলে ন চিলেবাছৰ পৰা চ' চাৰ্কুলাৰ মোচনৰ লগত ৰিলেটেড চাওঁ নাচাওঁ তথাগত কথা চাৰ্কুলাৰ মোচনটো উঠাই দিলে কিন্তু কেইটামান বস্তু আছে তাৰ কুৱেশ্যন অহা নাই বাৰু এই মই তাৰ দুটামান কুৱেশ্যন কৰাই দিম তেনেকুৱা টাইপৰ দেৱাশিষ এইটো আকৌ বুজাই দিম নি ছাৰ ইয়াত কি কৈছে ৰেঞ্জ এটা দিয়া আছে ইনক্লাইন এটা প্ৰজেকশ্যনৰ ৰেঞ্জটো দিয়া আছে এইটো দিয়াই আছে ঠিক আছে ৰেঞ্জটো দিয়া আছে আৰ ইকুৱেল টু ভি নট স্কোৱাৰ চাইন 2 থিটা নট বাই জি ঠিক আছে এতিয়া আমাক শ্ব' কৰিব কৈছে যে যদি এটা আমি ভাৰ্টিকেলি প্ৰজেক্ট কৰোঁ মানে ৰেঞ্জ মানে এই এনেকুৱাটো
এইডোখৰ পৰা এইডোখৰলৈকে ইয়াৰ পৰা যদি বস্তুটো দলিয়াওঁ কিন্তু বস্তু যদি ওপৰলৈ দলিয়াওঁ ঘূৰি এইডোখৰতে পৰিব ন চ' ৰেঞ্জটো আমাক 0 বুলি দেখাব কৈছে ৰেঞ্জ যদি বস্তু এটা ভাৰ্টিকেলি মই প্ৰজেক্ট কৰোঁ এই এংগলটো 90 ডিগ্ৰী হ'ব তাৰমানে থিটা নটটো 90 ডিগ্ৰী হ'ব যদি থিটা নটটো 90 ডিগ্ৰী হয় এই ইকুৱেশ্যনটোত গিভেন ইকুৱেশ্যনটো যদি মই পুট কৰি দিওঁ r ইকুৱেল টু ভি নট স্কোৱাৰ চাইন 2 ইনটু 90 ডিগ্ৰী বাই জি ভি স্কোৱাৰ চাইন 180 ডিগ্ৰী বাই জি চ' ভি নট স্কোৱাৰ ইনটু জি 0 বাই জি 0 পাম সেইটোৱে দেখাব কৈছে এই থিটাটো জেগাত 0 ডিগ্ৰী মানে বহাব কৈছে চৰি মানে 90 ডিগ্ৰী মানে থিটাটো চাইন 2 থিটাটো আমাক 0 বনাব লাগে আমি কাৰণ বাকীবোৰ আমি 0 বনাবই নোৱাৰোঁ ভি নটটো ইনিচিয়েল ভেল'চিটি আমি নিদিওঁ আচ্ছা বস্তুটোত চা হা ভি নট স্কোৱাৰটো ইনিচিয়েল ভেল'চিটি হয় ভি নটটো ইনিচিয়েল ভেল'চিটি আমি 0 পুট কৰিলে বস্তু আগে নাবাঢ়িব যি সেইটোতো আমি কাহিনী কৰিবই নোৱাৰোঁ তাক 0 কনষ্টেণ্ট হয় কোনটো থাকিলেগে চাইন 2 থিটা তাকে কিবা কৰি আমি 0 কৰিব লাগিব ঠিক আছে পটাপট লিখি লওঁ ভাগৰটো হ'বই লাগিব মই দেৱা হিচাপ কৈছোঁ হৈ গ'ল বঢ়িয়া কমটি স্পীডত লিখিছে সি Question number 20. Derive an expression for centripetal acceleration AC as given below. চা এইটো তহঁতি চাওঁ নাচাওঁ দৰকাৰ কথা হা A এক্সপ্ৰেশ্যনটো উলিয়াব কৈছে AC ইকুৱেল টু ভি স্কোৱাৰ বাই আৰ ঠিক আছে কনচিডাৰ পাৰ্টিকল মুভিং অন এ চাৰ্কুলাৰ পাথ অফ ৰেডিয়াছ আৰ এণ্ড চেণ্টাৰ অ' উইথ ইউনিফৰ্ম ভেলচিটি ভি এটা পাৰ্টিকল কিমান ভেলচিটিত গৈ আছে চাৰ্কুলাৰ পাথ এটাত ভি ভেলচিটিত গৈ আছে ঠিক আছে সাপোজ এইটো চেণ্টাৰ চাৰ্কুলাৰ পাথটো চেণ্টাৰ হ'ব থাকিব নহয় তাৰ ৰেডিয়াছ কিমান আৰ বুলি কৈছে ৰেডিয়াছ কিমান আৰ বুলি কৈছে ঠিক আছে চেণ্টাৰটোৰ নাম অ' ৰেডিয়াছ আৰ ইয়াতহে আঁকিব লাগিছিলে ইয়াত আকৌ অ' আৰ ভি ভেলচিটিত গৈ আছে সাপোজ এট টাইম টি দ্য পাৰ্টিকল ইজ এট পইণ্ট পি টাইম টিত ক'ব পৰা আমি হিচাপ কৰিছোঁ ন আমি ইনিচিয়েল টাইমটো 0 নাই লোৱা টাইম টিত লৈছোঁ পাৰ্টিকলটো ক'ত আছিলে পইণ্ট পিত এণ্ড এট দ্য টাইম এট দা লিখিবি হা ইয়াত এণ্ড এট দ্য টাইম টি প্লাছ ডেল টি মানে ছাপ'জ 2টা বাজিছিলে আমি তেতিয়া পাৰ্টিকলটো পইণ্ট পিত আছিলে চ' 2টা বাজি 10 মিনিটত টি প্লাছ ডেল টি টাইমত পাৰ্টিকলটো কোনটো পইণ্টত আছে বুলি ধৰা হৈছে কিউ পইণ্টত এইডোখৰটো আৰেই হ'ব
তাৰপিছত কৈছে লেট v1 and v2 p যেতিয়া পাৰ্টিকলটো পইণ্ট পিত আছিলে ভেলচিটি কিমান আছিলে v1 আছিলে মানে ইনিচিয়েলি যেতিয়া পাৰ্টিকলটো পইণ্ট কিউত আছিলে ভেলচিটিটো কিমান হ'ল v2 হ'ল কাৰণ ভেলচিটি ডাইৰেকশ্যন চেঞ্জ হৈ গ'লে ভেলচিটিটো চেঞ্জ হৈ যায় ঠিক আছে টু ডিটাৰমাইন দ্য চেঞ্জ ইন ভেলচিটি টেক এন এক্সটাৰ্নেল পইণ্ট এ draw AB parallel to v1 and AC parallel to v2 ঠিক আছে ইয়াত চাহ মই ডায়াগ্ৰামটো আঁকি থৈছোঁ এটা এক্সটাৰ্নেল পইণ্ট ল'ব কৈছে AB parallel to v1 আৰু AC parallel to v2 দেখিছ তাৰমানে মই ইয়াত যদি আঁকো এটা এক্সটাৰ্নেল পইণ্ট ল'ব কৈছে সাপোজ এইটো A v1 ৰ প্যাৰেলাল হলেতো এটা যেনিবা v2 প্যাৰেলাল ঠিক আছে এটা v1 ইয়াত v লিখা আছে নি ইউনিফৰ্ম স্পীড হে ঠিক আছে ইয়াত ঠিক আছে নেক্সট কি কৈছে AB ন এইটো AB এইটো AC AB প্যাৰেলাল টু v1 আৰু AC প্যাৰেলাল টু v2 দেখিছ প্যাৰেলাল হৈছে এডালৰ লগত আৰু এডালৰ লগত ঠিক আছে draw the vector BC to close the triangle এতিয়া BC ভেক্টৰটো ক্লোজ কৰিব লাগিব মানে BC টো ক্লোজ কৰি দিম যাতে ট্ৰায়াঙ্গলটো ফৰ্ম হ'ব ঠিক আছে এপ্লাইং ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন এটা ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যনটো মই এপ্লাই কৰিবৰ কাৰণে এই BC ডাইৰেকশ্যনটো B পা চিলে হ'ব নে C পা বিলে হ'ব মই B পা চিলে দিওঁ চা C পা বিলে দিলেও হ'ব অকমান মই যিখিনি বস্তু কৰিছোঁ অলপ চেঞ্জ হ'ব বস্তু একেই পাম তেতিয়াহে পাম এই v2 টো ৰিজাল্টেণ্ট মানে v1 ৰ লগত কিবা এটা এড কৰি মই v2 পাম তাৰ মানে এডোখৰ LV হৈ যাব ঠিক আছে মানে এইটো যদি ট্ৰায়াঙ্গল অফ ই ৰিজাল্টেণ্ট দিব AC এট ৰিজাল্টেণ্ট এডাল প্ৰথম ভেক্টৰ এডাল সেকেন্ড ভেক্টৰ দুটাকে এড কৰিলে AC ৰিজাল্ট দিব মানে v1 ভেক্টৰ প্লাস LV ভেক্টৰ ইকুৱেল টু v2 ভেক্টৰ এই ট্ৰায়াঙ্গলটো পৰা হেতু বস্তু পাইছো applying triangle law of vector addition in triangle BAC AB vector plus BC vector is equal to AC vector এইটো বস্তু আছে AB plus BC is equal to AC vector তাৰ মানে BC vector equal to BC vector is equal to AL vector is equal to V2 vector minus V1 vector মানে del V vector লৈছো so velocity কিমান চেঞ্জ হ'ল does the change in velocity in time d del t time ত কিমান velocity চেঞ্জ হ'ল del V চেঞ্জ হ'ল in small time del t যেহেতু টাইমটো বহুত স্মল হয় সো এই আৰ্কডাল যে দেখিছ PQ হেডালে PQ কৰ্ডৰ লগত প্ৰায় সেম বুলি ধৰা হৈছে ঠিক আছে সো ইন ট্ৰায়াঙ্গল POQ and triangle BAC we have POQ এইটো ট্ৰায়াঙ্গল আৰু BAC এইটো ট্ৰায়াঙ্গল এংগল POQ এই এংগলটো আৰু এই এংগলটো সদায় সমান হ'ব ঠিক আছে মই ডেল থিটা বুলি যদি ধৰো এই এংগলটো আৰু এই এংগলটো সমান হ'ব ঠিক আছে and OP by OQ is equal to AB by AC হ'ব চা যেহেতু ভেলচিটি কিটা কি চেঞ্জ হৈছে অকল ডাইৰেকশ্যনে চেঞ্জ হৈছে ম্যাগনিটিউড চেঞ্জ নাই হোৱা না সো OP মানে কি আছিলে R OQ মানে কি আছিলে R
চ' অ' পি বাই অ' কিউ ওৱানেই হ'ব, এ বি বাই এ চি কি হ'ব, ওৱানেই হ'ব, কাৰণ দুইটা ভিয়ে হয়, তাৰ মেগনিটিউড ভিয়ে হয়, দুইটাই ডাইৰেকশ্যন চেঞ্জ হৈছে। তেতিয়াহ'লে ট্ৰাইংগল পি অ' কিউ চিমিলাৰ টু ট্ৰাইংগল বি এ চি, এইডোখৰলৈকে লিখি লওঁ। তহঁতক এইটো চাগে হেৰি কৰা নাই, চিলেবাছত চাৰ্কুলাৰ হেৰিটো আঁতৰাই দিলে ন, চাৰ্কুলাৰ মোশ্যনটো। মোক আৰু মই কৈছোঁ কুৱেশ্যন বেংকত আছে, কুৱেশ্যন বেংকৰ পৰা আঁতৰাব লাগিছিলে, সেইটো চিলেবাছত নাই যদি, হয়নে? ডায়েগ্ৰামকেইটা এইকেইটা খালি V1 V2 ওপৰত ভেক্টৰ চাইনটো দিবি হা। হৈ গ'ল, এডোখৰ চবৰে হ'ল।
হৈছে আকৌ গ'ল দে সি লিখিবহে আছে এতিয়া দুটা ট্ৰাইংগল আছিলে আমাৰ ওচৰত তহঁতৰ চা ডায়েগ্ৰামত এটা ট্ৰাইংগল হ'ল চাৰ্কুলৰ ভিতৰত থকা পি অ' কিউ আৰু এটা ট্ৰাইংগল হ'ল এ বি চি চ' আমি লাষ্টত যোনটো কনক্লুজন পালোঁ এই কনক্লুজনটোৰ পৰা আমি কি লিখিব পাৰোঁ পি কিউ বাই অ' পি ইজ ইকুৱেল টু বি চি বাই এ বি পি কিউ মানে কিমান আছিলে ডেল এছ লিখিছ তহঁতি ডেল এছ পি কিউ মানে কিমান আছিলে আহি গ'ল দে পাছত লিখি ল'বি অকণমান থৈ যায় জেগাটো চ' আমি এই কনক্লুজনটোৰ পৰা কি লিখিব পাৰিলোঁ এই কনক্লুজনটোৰ পৰা কি লিখিব পাৰিলোঁ পি কিউ বাই অ' পি ইজ ইকুৱেল টু বি চি বাই অ' পি কিউ ইকুৱেল টু ডেল এছ অ' পি ইজ ইকুৱেল টু আৰ ৰেডিয়াছ বি চি ইকুৱেল টু ডেল ভি আৰু এ বি মানে কি আছিলে ভি ইয়াৰ পৰা মই ডেল ভি মানে কি লিখিব পাৰোঁ ভি বাই আৰ ডেল এছ পাৰোঁ del v is equal to v by r del s. Dividing both side by del t we have del v by del t, v by r, eto constant hoy, del s by del t. Taking limit del t tends to 0 on both sides, limit loile hoy gol, limit del t tends to 0, del v by del t equal to v by r, limit del t tends to 0, del s by del t. So eto kiman hobo? dv by dt, kori aisu, v by r, ds by dt, a is equal to v by r dot v, a is equal to v square by r. আমি পাই গ'লোঁ আৰু নাই থেংক ইউ আমি নেক্সট চেপ্টাৰটো কি পঢ়িম লজ অফ ম'শ্যন চ' আমি এতিয়ালৈকে ক'বলৈ গ'লে তিনিটা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিলোঁ ঠিক আছে ৰেকৰ্ডিংটো বন্ধ কৰি দিওঁ ৰ